মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলো। কম্প্ৰিহেনশ্যন 1ৰ মই প্ৰশ্নসমূহ লিখিলো আৰু ভিডিঅ' আকাৰে তোমালোকলৈ আগবঢ়ালো। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি 2 নম্বৰটো কৰোঁ। Write whether the following statements are true or false. Write whether লিখা, whether মানে নতুবা, the following statements তলৰ statement সমূহ, উক্তিসমূহ are হয় true বা false, শুদ্ধ বা অশুদ্ধ দুইটাৰ ভিতৰত যিকোনো এটা লিখা। ৰাইট ৱেডাৰ মানে দুইটাৰ ভিতৰত যিকোনো এটা লিখিব দিছে, শুদ্ধ বা অশুদ্ধ। এতিয়া চোৱা প্ৰথম বাক্যটোত হিমাংকৰ ৰোড দ্য লেটাৰ। হিমাংকৰ ৰোড, ৰাইটৰ past tense ৰোড, হিমাংকই লিখিছিল দ্য লেটাৰ, চিঠিটো, চিঠিখন। এতিয়া হিমাংকই চিঠিখন লিখিছিল জানো? চিঠিখনটো জ্যোতিৰ্ময়েহে লিখিছিল হিমাংকলৈ, হয় নহয়? পাঠটোত আমি পাইছো যে প্ৰথমতে কি কৈছিল? হিমাংকইহে লিখিছিল। কি বুলি লিখিছিল? যে হিমাংক, জ্যোতিৰ্ময়ে কৈছিল যে হিমাংক, মই আজি তোমাৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছো, হয় নাই? বেডমিণ্টনৰ বিষয়ে, খেলৰ বিষয়ে। গতিকে এই 1 নম্বৰটো হ'ব ফলছ। Hence false. B নম্বৰটো চোৱা। B নম্বৰটো 4 persons can play the game of badminton at a time. 4জন লোকে খেলিব পাৰে, can play মানে খেলিব পাৰে, the game খেলটো of badminton, বেডমিণ্টনৰ খেলটো at a time এটা সময়ত। পাইছো কিতাপত 2জন বা 4জনে পাৰে বুলি কিতাপত দিয়া আছে, আছে নাই? আমি পঢ়ি যাওঁতে পাইছো নহয়। গতিকে এইটো কি হ'ব? কিতাপত পাইছা? পাইছো না? আমি চাই লওঁ দিয়া। এতিয়া চোৱা ইয়াত পাইছো না 2 or 4 persons can play this game at a time. 2জন বা 4জন লোকে এই খেলটো খেলিব পাৰে। পাইছো? পাইছো নাই? সিংগল যদি হয় 2জনে খেলে আৰু ডাবল হলে মানে 4জনে খেলে। খেলটো তোমালোকে ইউটিউবত সাৰ্চ কৰি চাব পাৰা, বৰ ধুনীয়া খেল দেই। এইটো কি হ'ব? ট্ৰু হ'ব। কি হ'ব? ট্ৰু হ'ব। TRUE, ট্ৰু। C নম্বৰ এনসাৰটো কি হ'ব? Saina Nehwal is a badminton player of India. Saina Nehwal এজনী ভাৰতৰ বেডমিণ্টন খেলুৱৈ। শুদ্ধ, হয় নহয়? আমি পাইছিলো যে PV সিন্ধু, চাইনা নেহৱাল হ'ল এইটো আমাৰ ভাৰতৰ বিখ্যাত খেলুৱৈ বুলি চিঠিত উল্লেখ কৰিছিল, হয় নহয়? গতিকে এইটো কি হ'ব? ট্ৰু হ'ব। ট্ৰু। ডি নম্বৰটো কি কৈছে চোৱা। হিমাংকস ফাদাৰ ৰোড দ্য লেটাৰ টু হিম। হিমাংকৰ এপষ্ট্ৰফি আছে যে হিমাংকৰ দেউতাকে লিখিছিল দ্য লেটাৰ, চিঠিটো, টু হিম, তেওঁলৈ। লিখিছিল জানো? হিমাংকই লিখা নাছিল নহয়। হিমাংকৰ দেউতাকে লিখা নাছিল, জ্যোতিৰ্ময়েহে লিখিছিল হিমাংকলৈ। গতিকে এইটো কি হ'ব? অশুদ্ধ হ'ব। ফলছ। হল। ই নম্বৰটো কি কৈছে চোৱা। Shuttlecock's
are made of feathers of bird. Shuttlecocks বোৰ are made বনোৱা হয় are made চোৱা বনোৱা হয় passive voice আছে দেই are made এটো past participle are made বনোৱা হয় of feathers of bird feathers মানে পাখিবোৰেৰে of birds চৰাইবোৰৰ পাখিবোৰেৰে shuttlecock বনোৱা হয় এটো শুদ্ধ আমি কিতাপত পাইছো শুদ্ধ বুলি হয় কি নহয় দেখুৱাব লাগিব নেকি চাও এটা চোৱা shuttlecocks made of feathers are better to play with him এটা চোৱা কি পাইছো আমি shuttlecocks are generally made of feathers of birds shuttlecock বোৰ সাধাৰণতে চৰাইৰ পাখিৰে বনোৱা হয় হল ইয়াত কি হ'ব এটা এটো এনসারটো কি লিখিম আমি ট্ৰু মই এই ধৰণে টুকুৰা টুকুৰা কাগজত তোমালোকক দিবলৈ চেষ্টা কৰিছো যদি তোমালোকে মোক এই ধৰণে বুজোৱাৰ ভাল পাইছা তেতিয়া হলে লাইক এটা কৰিবা আৰু যিমান পৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা মই আগলৈ এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকক দিবলৈ প্ৰয়াস কৰিম অৰ্থাৎ মই যি তোমালোকক বুজাবলৈ কাৰণে চেষ্টা কৰি আছো তাক যাতে তোমালোকে আয়ত্ত কৰিব পাৰা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ ৰাখো বাই